কিছুমান এনেকুৱা নিউজ পৰ্টেল নিউজবিলাকত দেখায় যিবিলাক নিউজৰ কোনো ভেলু নাই, অকল ভিউজৰ কাৰণে মানুহক বুৰ্বক বনাই থাকে। এই পইচা ঘটাৰ এটা সহজ উপায় বুলি মানুহে ভাবি লৈছে। কাৰোবাক ব্লেকমেইল কৰিব, কাৰোবাক ধমকি দিব, কাৰোবাৰ কিবা এটা ভিডিঅ' কেপচাৰ কৰিব, তাৰপিছত ক'ব এই ভিডিঅ'টো যদি মই পাব্লিছ কৰিব নালাগে দেন মোক ইমান টকা লাগিব। কিন্তু সেই চিনচিয়াৰলি কৰি থকাৰ সংখ্যা 100%ৰ 10%হে, 90%ই বকবাছ। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো হ'ব আমাৰ এই যে পৰ্টেল নিউজবিলাক আছে, এই পৰ্টেল নিউজবিলাকৰ ওপৰত আজি এটা সৰু ভিডিঅ' মই আপোনালোকৰ আগত প্ৰস্তুত কৰি আগবঢ়াইছোঁ। তো আশা কৰোঁ ভিডিঅ'টো ভাল পাব আৰু ভিডিঅ'টো আপোনালোকে চাই ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আশা কৰোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চাব। আচলতে আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে। আপোনালোকে হয়তো ফেচবুক, ইউটিউব আজিকালি সকলোতে দেখিবলৈ পায় নিউজ। আজিকালি সকলোৱে আমাৰ নিজৰ নিউজ চেনেল খুলি বহি গৈছে। আৰু আজি সেই টপিকটোৰ ওপৰতে মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। আচলতে আপুনিও কেতিয়াবা বিচাৰে নেকি যে মই এটা নিউজ চেনেল খুলিম? তো আপুনিও খুলিব পাৰে ইচ্ছা কৰিলে নিউজ চেনেল। আৰু এই নিউজ চেনেল খোলাটো ইমান টান কাম নহয়। আজিৰ ডেটত একো টান কাম নহয়। আগতে আমি যেতিয়া জানিছিলোঁ নিউজ বুলি ক'লে আমি জানো সাংবাদিক হ'বলৈ জেনেৰেলিজম পঢ়িব লাগিব, নিজৰ ইনষ্টিটিউট থাকে, ইনষ্টিটিউট গৈ আপুনি শিক্ষা ল'ব লাগিব, তাৰপাছত এজন সাংবাদিক হ'ব পাৰে। বা আমি সেই যেতিয়া সৰুতে টিভিত যেতিয়া বাতৰি চাওঁ, তো আচলতে সেই দিন আজি নাই। কিয়নো আজিকালি সকলোৱে ঘৰে ঘৰে এনেকুৱা হৈছে, ঘৰে ঘৰে নিজৰ এটা চেনেল মানুহে খুলি লৈছে। আৰু সেই বস্তুটোৱে আমাৰ কি প্ৰভাৱ পেলাইছে, বা এই বস্তুটোৰ পৰা আমাৰ এই যি সাংবাদিকৰ এই যি আমি কওঁ যে নিউজ চেনেল বা আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি আমি যাক কওঁ, আমাৰ সকলোৱে কয় যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, কিন্তু এই চতুৰ্থ স্তম্ভৰ আজি সেই সন্মানটো বাচি আছেনে? আৰু যদি নাই, কিয় নাই? আজি সেই বিষয়ে অলপ কথা পাতিম। তো ভিডিঅ'টো চাই যাওক। আচলতে মই ক'বলৈ গৈ আছোঁ, আজিকালি পৰ্টেল নিউজবিলাকৰ সংখ্যা ইমানেই বাঢ়িছে, মানে আপুনি ইফালে যাব পৰ্টেল নিউজ, সিফালে যাব পৰ্টেল নিউজ। আৰু এই বস্তুটোৱে কিছুমান এনেকুৱা নিউজ পৰ্টেল নিউজবিলাকত দেখায় যিবিলাক নিউজৰ কোনো ভেলু নাই, অকল ভিউজৰ কাৰণে মানুহক বুৰ্বক বনাই থাকে। কিবা কিবি অলপ নিউজবিলাক মচলাদায়ক কৰি বনায়। আৰু এই বস্তুটোৱে আমাৰ মানুহৰ মাজত বহুত কিছুমান ভুল ধাৰণা, মানুহৰ মাজত ভুল মেছেজ পঠাইছে। তো গতিকে ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। আপুনি যদি নিজৰ চেনেল খুলিব বিচাৰে তেতিয়াহ'লে কি লাগিব গম পায়নে? একো নালাগে আপোনাৰ না জেনেৰেলিজম কৰি অহা আপোনাৰ চাৰ্টিফিকেট লাগিব, না কিবা লাগিব। আজি ডেটত একো নালাগে, মই কৈছোঁ। কিয়নো আপোনাৰ যদি এটা ফেচবুক পেজ আছে, আপুনি এটা বুম বনাই লওক, যিটো নিউজ চেনেলবিলাকে ইউজ কৰে, মাইক বুম এটা বনাই লওক। তাত আপোনাৰ চেনেলৰ নাম লোগো লগাই লওক। তাৰপিছত আৰু আপোনাৰ আনকি কেমেৰাও নালাগে, আপোনাৰ এটা মোবাইল ফোন, আপুনি যিটো মোবাইল ফোন ইউজ কৰে সেই মোবাইল ফোনেৰে আপুনি কেমেৰা কৰি আপুনি নিউজ চেনেল আপুনি এটা খুলি ল'ব পাৰে ইচ্ছা কৰিলে ঘৰতে। তো এই বস্তুটো আপোনালোকেও কৰিব পাৰে। কিন্তু এই কথাটো আৰু এই যে পৰ্টেল নিউজবিলাক, মই একচুৱেলি এই ভিডিঅ'টোত মই সকলো নিউজ চেনেলকে মই ক'বলৈ যোৱা নাই। পৰ্টেল নিউজৰো বহুত ভাল কিছুমান চেনেল মই দেখিছোঁ যিসকলে ভালদৰে চিনচিয়াৰলি কাম কৰি আছে। আৰু আজিৰ ক্ষেত্ৰত কিন্তু সেই চিনচিয়াৰলি কৰি থকাৰ সংখ্যা 100%ৰ 10%হে, 90%ই বকবাছ। আপোনালোকে যেতিয়াই মোবাইলটো খুচৰিব আজিৰ ডেটত, ফেচবুকটো যেতিয়া উলিয়াব, প্ৰথমৰ পৰা শেষলৈ আপুনি চাই যাব, তাত 100টা ভিডিঅ' যদি থাকে তাৰ 90টাই সেই পৰ্টেল নিউজৰ ভিডিঅ' আপোনালোকে দেখিবলৈ পাব। তো গতিকে এই যি আমাৰ ভাৰতবৰ্ষৰ যি আমাৰ এই প্ৰেছ বা মিডিয়া, ইয়াৰ মানুহবিলাকৰ এই যি সাংবাদিকসকলৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি আমি যাক কওঁ, এই ফ্ৰীডমবিলাক আগৰ নিচিনা নাই, বা সন্মানবিলাকো আগৰ দৰে মানুহে নকৰা হৈছে। কিয়নো যেতিয়া এইবিলাক কিছুমান এনেকুৱা ধৰণৰ কাম হৈছে, আপুনি আজিকালি নিউজবিলাক চাব,
মচলাদায়ক একেটা নিউজেই ইটো চেনেলটো বাজিব সিটো চেনেলটো বাজিব ইটোৱে সিটোক কেনেকৈ আমি ভিউজত কমাই ৰাখিব পাৰোঁ আমাৰ ভিউজটো কেনেকৈ বঢ়াব পাৰোঁ সেই বঢ়োৱাৰ চক্কৰত সিহঁতে নিউজ চেনেলবিলাক বিভিন্ন ধৰণৰ মচলা সানিব সুৰীয়া কথা ক'ব তো এনেধৰণে নিউজবিলাক কিবা ধৰণৰ কৰি হৈ গৈ আছে আৰু এই বস্তুটোৱে আজিকালি আমাৰ বাতৰি পূৰা মন উঠি গৈছে বাতৰি কি চাম এই একেবিলাকে ওলাই থাকে বা এইটো এনেকুৱা তেনেকুৱা মানুহৰ মনত এটা ধাৰণা সোমাই গৈছে আচলতে আমাৰ ভাৰতবৰ্ষখন এনেও এই যে মিডিয়া বা সাংবাদিকসকলৰ যি ফ্ৰীডম এই ফ্ৰীডমটো ক্ষেত্ৰত বহুত পিছুৱাই আছে সেইটো কিয় হৈ আছে এই আজি এইবিলাক ক্ষেত্ৰৰ কাৰণে হৈ আছে বহুত ক্ষেত্ৰত বহুত অকল এইটো ক্ষেত্ৰ বুলি নহয় বহুত কিবা কিবি ৰিজন আছে কিন্তু মেইন মই ৰিজন বুলি ভাবোঁ এইটো যে আজিকালি মানুহে সাংবাদিকক সন্মান নকৰা হৈছে আগতে আমি সাংবাদিক বুলি ক'লে বহুত এজন ভাল ভদ্ৰ গুণী জ্ঞানী মানুহ বুলি আমি ভাবোঁ মনত এনেকুৱা ধাৰণা হয় কিন্তু আজিৰ ডেটত সাংবাদিক আপোনাৰ ঘৰে ঘৰে সাংবাদিক ওলাব তো এনেকুৱা চিটুৱেশ্যনত মানুহে কাক কেনেকৈ মানে কোনজন আচলতে সাংবাদিক হয় কোনজন আচলতে নিজৰ অকল দুটকা পইচাৰ কাৰণে কাম কৰি আছে এইটো বুজিবলৈ আজিকালি মানুহৰ বহুত টান হয় তো গতিকে মই আজি ক'বলৈ গৈ আছোঁ যে চৰকাৰী আৰু প্ৰাইভেট এই নিউজ চেনেলবিলাক তেতিয়ালৈকে ঠিকেই আছিল যেতিয়ালৈকে চৰকাৰী চেনেলবিলাক আছিল আমি টিভিত আগতে চৰকাৰী চেনেলৰ যে নিউজবিলাক চাওঁ তো তেতিয়ালৈকে ঠিকেই আছিল কিন্তু যেতিয়া নিউজ বস্তুটো প্ৰাইভেট মানুহৰ হাতত দি দিয়া হ'ল ব্যক্তিগত হিচাপে নিজে যেতিয়া নিউজ চেনেল প্ৰতিষ্ঠা কৰিব পৰা হৈ গ'ল তেতিয়াৰ পৰা এইবিলাক আৰম্ভ হৈ গ'ল আচলতে পৰ্টেল নিউজবিলাকে কি কৰে চেনেল এটা খুলিছে 2-4টা এমপ্লয়ী ৰাখিছে সেই এমপ্লয়ীক চেলাৰী দিবৰ কাৰণে সিহঁতে বিভিন্ন ধৰণৰ কাম কৰে পইচাটো আহিব লাগিব কাৰণ আপুনি ফেচবুক পেজ এটা খুলিলেই ভিডিঅ' আপলোড কৰিলেই প্ৰথমে কোনো পইচা নাপায় তো গতিকে এইবিলাকৰ ক্ষেত্ৰতো বহুত কষ্ট কৰিবলগীয়া হয় কিন্তু সিহঁতে এইবিলাক যে কামবিলাক কৰে পইচাই বিভিন্ন ধৰণৰ চেনেল এনেকুৱা আছে প্ৰত্যেকৰ কথা কোৱা নাই বিভিন্ন ধৰণৰ এনেকুৱা আছে যিসকলে সেই পইচা ঘটাৰ এটা সহজ উপায় বুলি মানুহে ভাবি লৈছে কাৰোবাক ব্লেকমেইল কৰিব কাৰোবাক ধমকি দিব কাৰোবাৰ কিবা এটা ভিডিঅ' কেপচাৰ কৰিব তাৰপিছত ক'ব এই ভিডিঅ'টো যদি মই পাব্লিছ কৰিব নালাগে দেন মোক ইমান টকা লাগিব আজিৰ ডেটত সেইটো হৈ আছে আৰু আপোনালোকে ফেচবুকটো খুচৰি চাওক এতিয়াও আপুনি যদি এই মোৰ ভিডিঅ'টোৰ পৰা স্ক্ৰল কৰি গুচি যায় দেন আপোনালোকে চাব সেই পৰ্টেল নিউজত কিবা কিবি বকি থকা আপোনালোকে নিউজ 50টা নিউজ চাবলৈ পাব কিন্তু সেই নিউজৰ পৰা আপোনাৰ না কিবা জ্ঞান আপুনি আহৰণ কৰিব পাৰিব না আপুনি কিবা শিকিব পাৰিব তো আচলতে কথাবিলাক এনেকুৱা ধৰণৰ হৈছে এই যে যি মোবাইল কেমেৰা এটা লৈ বুম এটা লৈ বা কোনো জাৰ্নেলিজম শিক্ষা নোলোৱাকৈ প্ৰাইভেট চেনেল এটা খুলি পইচা ইনকমৰ এই যে মানুহে উপায় হিচাপে লৈছে এই বস্তুটোৱে আমাৰ সমাজখনক বেয়া দিশে লৈ গৈছে আজিকালি কিবা এটা হয় কি নহয় নিউজত বাজি থাকে আমুক কৰিলে তামুক কৰিলে কিন্তু সেই মানুহসকলে না গৈ ফিল্ডত গৈ কাৰোবাক কিবা এটা নিউজ যেতিয়া নিউজ পৰ্টেল নিউজবিলাকে প্ৰায় যেতিয়া দিয়ে প্ৰায় চেনেলৰ মানুহ আছে সিহঁতে গৈ বহি এই অফিচৰ পৰাই চব কাম কৰি থাকে কোনোবা এটা ফেচবুকত কিবা এটা চালে কিবা এটা নিউজ পালে নিউজটো পোৱাৰ পিছত সেই নিউজটো প্ৰকৃততে কিমান সত্য কিমান অসত্য সেই বস্তুটো নাচাইগৈ বা প্ৰকৃত সেই ঘটনাস্থলীটোত গৈ নিজ চকুৰে প্ৰত্যক্ষ নকৰাকৈ নজনাকৈ নুবুজাকৈ সেই যি মানুহে কিবা এটা ফেচবুকত দিছে বা কোনোবাই ভিডিঅ' কিবা এটা কৰিছে সেই ভিডিঅ'টোকে লৈ এটা মচলাদায়ক নিউজ বনাব আপোনালোকৰ মাজলৈ এৰি দিব আৰু একাংশই সেইটোকে চাই শ্বেয়াৰ কৰি থাকিব কমেণ্ট কৰি থাকিব আচলতে এই বস্তুটোৱে আমাৰ সমাজত বহুত বেয়া প্ৰভাৱ পেলাইছে আৰু মই বাৰে বাৰে কৈছোঁ বহুত নিউজ চেনেল এনেকুৱাও আছে বহুতে ভাল কাম কৰি আছে মই নাম নকওঁ কিন্তু এই যে যি আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ মই বাৰে বাৰে কৈছোঁ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সন্মান এই পৰ্টেল নিউজবিলাকে সন্মানটো খাই পেলালে সম্পূৰ্ণকৈ নাইকিয়া কৰি দিলে আজিকালি মিডিয়াক কোনো সন্মান নকৰে গম পায়নে কিয় নকৰে কৰিব আপুনি প্ৰকৃত সাংবাদিক হওক সঁচা কথাত কওক প্ৰকৃত ঘটনা সত্য ঘটনা দেখাওক সত্য কথা কওক আৰু আপোনাৰ সেই অভিজ্ঞতা আছেনে নাই প্ৰথম কথা সেইটো আপুনি আৰু এনেই বুম এটা লৈ পেলাই এনেই কেমেৰা এটা মোবাইলটো এনেকৈ কৰি পেলাই আপুনি নিউজ চেনেল নিজকে মই সাংবাদিক বুলি ক'বলৈ গ'লে নহ'ব আৰু সেইটো নহয় কেতিয়াও সেই সাংবাদিকজন গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ স্বাধীন নপৰে সেইজন এজন ব্যৱসায়ী হয়
তেওঁ এই মানুহক ভয় দেখুৱাই মানুহক ব্লেকমেইল কৰি সিহঁতে পইচা ঘটাৰ সহজ এটা উপায় বুলি লৈছে এই যিটো পৰ্টেল নিউজবিলাকে বহুতে কৰি আছে। তো ময়ো আপোনালোকক ৰিকুৱেষ্ট কৰোঁ এই যে পৰ্টেল নিউজবিলাক আপোনালোকে চাব, বহুত ভাবি চিন্তি পৰ্টেল নিউজবিলাকক ফ'ল' কৰিব বা সিহঁতৰ ভিডিঅ' চাব, কিন্তু পৰাপক্ষত ইগন'ৰ মাৰক আৰু পৰাপক্ষত সেই নিউজবিলাক নোচোৱাকৈ আপোনালোকে আঁতৰি থাকক। কাৰণ এই বস্তুটোৰ পৰা আপুনি একো শিকিব নোৱাৰে, বৰঞ্চ আপোনাৰ মনত ভুল কিবা ধাৰণা ভৰাই দিব। কাৰণ যিটো ঘটনাৰ সত্যতা সিহঁতে নিজে ভালদৰে নাজানে, সিহঁতে বেলেগৰ পৰা শুনি কৈছে আপোনাক জনাইছে, সেইটো কথাৰ পৰা আপুনি সেই শুদ্ধ কথাটোৰ গম কেতিয়াও নাপায়, শুদ্ধ কথাটো কেতিয়াও গম পাব নোৱাৰে। কাৰণ সিহঁতেও সেই বেলেগৰ পৰা ফেচবুকত বা ক'ৰবাত চাই পেলাই আপোনাক জনাইছে, ঘটনাস্থলীত গৈ পেলাই নিজে প্ৰত্যক্ষ কৰি অহা নাই। তো এই পৰ্টেল নিউজবিলাক আপোনালোকে চোৱা বন্ধ কৰক। আৰু এই বস্তুটোৱে বহুত বেয়া দিশলৈ গৈ আছে। আজি পাকিস্তান আমাৰ এই প্ৰেছ ফ্ৰীডম যি আছে, আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ যি স্বাধীনতা আমাৰ দেশত আছে, সেই স্বাধীনতা আজি আমাৰ দেশত নাই। আমাৰ সেই ক্ষেত্ৰত পাকিস্তান আমাতকৈ আগবাঢ়ি আছে। কিয়? এই যে ফেচবুকডাল খুলিলেই নিউজ, আজিকালি ফেচবুকত আগতে মানে ফটো দিছিলে কিবা দিছিলে, আজিকালি ফেচবুকটো খুলিলে আপোনাৰ নিউজে ওলাব। তো গতিকে মই আজি সৰুকৈ ভিডিঅ' এটা বনালোঁ। আৰু মেইন টপিকটো হ'ল এই ৰিচেণ্টলি গুৱাহাটীত এটা ঘটনা হৈ গ'ল, আপোনালোকে হয়তো বহুতেই নিউজ চেনেলবিলাকত চাইছে। আচ্ছা, ভুৱা সাংবাদিক হৈ বা সাংবাদিকৰ নাম লৈ বুম লৈ কেমেৰা লৈ এখন পাৰ্লাৰত গৈ পেলাই হাই হুলস্থুল কৰি কিবা কিবি কৰি পইচাৰ ডিমাণ্ড কৰি এইটো ভাইৰেল হৈ আছে এই কেইদিনমান। তো আচলতে এইবিলাক কিয় হৈছে, সেই যিসকলে, অকল মই সেইটো এক্সাম্পল লৈছোঁ, তেনেকুৱা বহুত আছে যিসকলে এই ব্যৱসায়টো কৰি আছে। কাৰোবাক ধমকি দিব, কেমেৰা এনেকৈ উলিয়াব যে মোক পইচা লাগে, ইমান পইচা দিলেহে মই আজি নিউজ চেনেল যাওঁ। তো এইটো হৈ আছে আমাৰ অসমত, বহুত বেয়াকৈ হৈ আছে আৰু এইটো বহুত বেয়া দিশলৈ গৈ আছে। তো গতিকে আপোনালোকে এইবিলাকৰ পৰা আঁতৰি থাকক, নিউজ চেনেলবিলাকক আনফল' মাৰক, পাৰিলে ৰিপৰ্টে মাৰক। এইবিলাক চাই নিজৰ সময় নষ্ট নকৰিব আৰু তাৰ পৰা একো শিকিব নোৱাৰে। আৰু আপুনি সত্য ঘটনা যদি শিকিবলৈ যায়, আপোনাৰ ছেটেলাইট চেনেলবিলাক চাওক, নিউজ চাওক। আৰু ব্যক্তিগত চেনেলবিলাক এনেকুৱা হৈ গৈছে না, প্ৰাইভেট চেনেল কিছুমান, কাৰোবাৰ মানে সিহঁতে ভুল উদ্যোগ বিচাৰ নকৰে, কাৰোবাক চিনাকি মানুহ না, তো সেই মানুহটোৰ পৰীক্ষা মাতিব, কিবা কৰিব, ইটো মানুহক হাইৰ কৰি দেখাই দিব। আজিকালি প্ৰায় তেনেকুৱা আছে। কিন্তু বহুতে যিসকলে ভাল কাম কৰি আছে, তো সিহঁতক সদায় কওঁ আপোনালোকে সদায় একেধৰণে কাম কৰি যাওক। আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ এই যি মৰ্যাদা, এই মৰ্যাদাটো জীয়াই ৰাখি কাম কৰি যাওক সদায়। তো সেইটোৱে মোৰ অনুৰোধ। কিন্তু মই বাকী যিসকলে এইবিলাক কাম কৰি আছে সিহঁতকো মই কওঁ যে আপোনালোকে এইবিলাক যদি কৰিছে এইটো বন্ধ নকৰক, একদম চিনচিয়াৰলি কাম কৰক, কিন্তু অলপ অভিজ্ঞতাক লৈ লওক। আচলতে নিজৰ ফাইদাৰ কাৰণে অকল কাম নকৰিব, সমাজখনৰ কাৰণেও ভাবিব যে সমাজত আমাৰ বস্তুটোৱে, আমাৰ কৰ্মটোৱে সমাজত কি প্ৰভাৱ পেলাইছে সেইটো একবাৰ ভাবিব। তো আজি এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে হয়তো এইবিলাক চাই আছে, ময়ো ভাবিলোঁ যে এইটোৰ ওপৰত এটা ভিডিঅ' বনোৱাটো জৰুৰী। তো গতিকে ভিডিঅ'টো বনাব ট্ৰাই কৰিলোঁ। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভিডিঅ'টো শেষলৈকে চাই আছে, দেন শেষত ছাবস্ক্ৰাইবটো কৰি দিব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। তো আজিলৈ সামৰিছোঁ ইমানতে ভিডিঅ'টো। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। তো বাই বাই।